নমস্কাৰ প্ৰিয় দৰ্শক আৰম্ভ কৰিব ওলাইছো আজিৰ সম্পাদকীয় এনিটাইম 24 সমূহ দৰ্শকক আজিৰ সম্পাদকীয়লৈ আমন্ত্ৰণ জনাই মই আৰম্ভ কৰিব বিচাৰিছো মই প্ৰতিমা বৰুৱা মুখ্য সম্পাদক আপোনালোকৰ মৰমৰ চেনেল এনিটাইম 24 ৰ আৰু আজি এটা বিশেষ বিষয় ৰাজ্যত চলি আছে বাজেট অধিৱেশন অসম বিধানসভাৰ বাজেট অধিৱেশন যি বাজেট অধিৱেশনক লৈ আপুনি মই আমাৰ দৰে সাধাৰণ সৰ্বসাধাৰণ ৰাইজে বাট চাই আছো চৰকাৰে বিশেষ আমাক আঁচনি ঘোষণা কৰিব আমাৰ অৰ্থনৈতিক সুবিধা কিছুমান প্ৰদান কৰিব আমাৰ শিক্ষাৰ কথা চিন্তা কৰিব আমাৰ স্বাস্থ্যৰ কথা চিন্তা কৰিব বা আমাৰ যাতায়াতৰ কথা চিন্তা কৰিব বিভিন্ন উন্নয়নমূলক কাম কাজেৰে ৰাজ্যখন আগবঢ়াই নিব দেশৰ এখন সমৃদ্ধিশালী ৰাজ্য হিচাপে কিন্তু দুখৰ কথা যে আপুনি যদি আজি টিভি মিডিয়াতে হওক বা সামাজিক মাধ্যমতে হওক বাজেট অধিৱেশনৰ দৃশ্যসমূহ যদি প্ৰত্যক্ষ কৰে তেতিয়া হলে এগৰাকী সচেতন নাগৰিক যদি আপুনি চিন্তিত হ'ব যে এয়া সঁচাকৈ বাজেট অধিৱেশন নে বিৰোধী আৰু চৰকাৰী পক্ষৰ কাজিয়াৰ এখন ৰণথলী মই কি ক'ব গৈছো নিশ্চয় বুজি পাইছে আজি দুদিন মানৰ পৰা যিখিনি কাজিয়া পেছাল চলি আছে অসমৰ যিখন বাজেট মানে বছৰেকীয়া বাজেটক লৈ যিখন অধিৱেশন চলিছে এই বছৰৰ শেষ বিশেষ 31 মাৰ্চ আহি আছে গতিকে বাজেট অধিৱেশনখন সম্পূৰ্ণ হ'ব লাগে বাজেটৰ ওপৰত বিতৰ্ক হ'ব লাগে বাজেট ইতিমধ্যে দাখিল কৰিছে বাজেটৰ ওপৰত বিতৰ্ক হ'ব লাগে বাজেটৰ পৰ্যালোচনা হ'ব লাগে আলোচনা হ'ব লাগে আৰু ৰাজ্যখনৰ উন্নতিৰ কাৰণে বিৰোধী আৰু শাসকীয় দল দুই পক্ষই আসলতে পৰ্যালোচনামূলকভাৱে সমালোচনাটো থাকিবই বিষয়বোৰ আগবঢ়াই নি ৰাজ্যখনৰ উন্নয়ন ত্বৰান্বিত কৰিব লাগিছিল কিন্তু দুখৰ কথা যে তাৰ বিপৰীতে আমি দেখি আছো বিৰোধীও এই ক্ষেত্ৰত পিছপৰা নাই বা শাসকীয় দলটো শাসকীয় দলেই আৰু স্বয়ং মুখ্যমন্ত্ৰীও এই কথাবোৰৰ পৰা আঁতৰাই বিষয়বোৰ কেৱল বাজেট সম্বন্ধীয় উন্নয়নমূলক কথা হওক বুলি আগবঢ়াবলৈ যেন বিচৰা নাই কাৰণ আপুনি যদি টিভি কেমেৰাৰ সন্মুখতে হওক সোশ্যাল মিডিয়াৰ বিভিন্ন মাধ্যমত যদি আপুনি দেখা পায় তেতিয়া হলে দেখিব যে তেওঁলোকে এটা সৰু সুৰা কিছুমান কথা লৈ কাজিয়াৰ অংগ কৰিলৈ কোনোবাই কাৰোবাক মাৰিলে কোনোবাই কাৰোবাক ভীমৰ বচন দিলে গুজৰিলে কোনোবাই আকৌ জেউৰালৈ আহিলে কোনোবাই কাইলৈ দা কুঠাৰলৈ আহিব ঠিক এনে ধৰণৰ কথাক লৈ বিতৰ্ক কৰে তেনেহলে প্ৰিয় দৰ্শক আমি কোনখিনিত কেনেকে ভাবিব পাৰিম যে এইখন চৰকাৰে বা এইখন বিৰোধীয়ে এই ৰাজ্যখনত থকা বিৰোধী দলে ৰাজ্যখনৰ কাৰণে উন্নতিৰ কাৰণে চিন্তা কৰিছে এটা সন্দেহ উপজিবলৈ আৰম্ভ কৰিছে আসলতে শাসকীয় পক্ষয়ো কথাবোৰ হয়তো আলোচনা কৰিবলৈ নিবিচাৰে ৰাইজৰ সন্মুখত বিৰোধীৰ সন্মুখত আকৌ বিৰোধীও হয়তো কথাবোৰ মুকলিভাৱে আলোচনা হোৱাটো নিবিচাৰে কাৰণ এতিয়া এওঁলোকৰ এই যে খণ্ড যুদ্ধবোৰ দেখি তেওঁলোকৰ মাজত এই বাক বিতণ্ডাবোৰ দেখি আমাৰ মনলৈ কিছু ভাৱ আহিছে যে এওঁলোকে আসলতে সকলো হয়তো মিলিজুলিয়ে আছে তেওঁলোকে আলোচনা মৰ্মেই কিজনী সদনত আহি অসম বিধানসভাৰ সদনত আহি কেৱল কাজিয়া হুলস্থুল চিঞৰ বাখৰ কোনোবাই সদন ত্যাগ কৰিব কোনোবাই সদনত বেয়াকৈ কথা ক'ব কোনোবাই তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব আকৌ আহি সংবাদ মাধ্যমত সেইবোৰকে ফালি থাকিব কিন্তু ৰাজ্যখনৰ উন্নয়নৰ কথা ৰাজ্যখনৰ কাম কাজসমূহৰ কথা আজি আমাৰ ৰাজ্যখন সকলোতকৈ পিছপৰা ৰাজ্যৰ ভিতৰত পৰে বুলি ক'লেও ভুল নহয় গৰিষ্ঠ সংখ্যক দিশত স্বাস্থ্যৰ দিশতে হওক শিক্ষাৰ দিশতে হওক আমি বহু পিছ পৰি আছো আৰু জনমূৰি আয়ৰ ক্ষেত্ৰতো অৰ্থাৎ ইনকামৰ ক্ষেত্ৰতো আপোনাৰ আয়ৰ ওপৰত ব্যয়তকৈ আমাৰ আয় কম আমাৰ ব্যয় বেছি আয় কম তেনে এখন ৰাজ্যৰ আমি জনসাধাৰণ অথচ আমাক কিন্তু আগবঢ়াই নিবৰ কাৰণে না শাসকীয় দলৰ যেন সদিচ্ছা আছে না বিৰোধীখিনিও যেন চৰকাৰক বাধ্য কৰাবৰ কাৰণে তেওঁলোকৰ কিছু নীতি আছে দেখাত এনেকুৱা লাগিছে কোনোটো দলৰে ৰাজনৈতিক দলৰ প্ৰশাসকীয় দলেই হওক বা বিৰোধী দলখিনিয়ে হওক কাৰো যেন সেই সদিচ্ছাটো নাই ৰাজ্যখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যদি কাজিয়া লাগিবৰ কাৰণে এখন সদন লাগে এতিয়া দেখা গৈছে যে আসলতে আমাৰ বিধায়কসকলক মন্ত্ৰীসকলক
বা মুখ্যমন্ত্ৰীক হয়তো নিজকো কাজিয়া লাগিবলৈ এখন সদনৰ প্ৰয়োজন তেনেহলে কাজিয়া লগাৰ সদনখন তোমালোকে পৰিচালনা কৰি থাকা অসমৰ ৰাইজক আভুৱা ভৰিবলৈ নালাগে তোমালোকে কাৰণ এইবোৰ এটা আভুৱা ভৰা এটা প্ৰক্ৰিয়া যিদৰে কিছুমান মুক্ত আঁচনি দি ফ্ৰী আঁচনি দি ফ্ৰী চাউল ফ্ৰী গেছ কিবা কিবি দি সৰ্বসাধাৰণ দুখীয়া ৰাইজখিনিক আভুৱা ভৰি থকা হয় যিদৰে সেই মানুহখিনিৰ ভৱিষ্যত চিন্তা নাইকিয়া হৈ যায় ভৱিষ্যতে কি হ'ব এই মানুহখিনি তেওঁলোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত কি হ'ব তেওঁলোকৰ বৃদ্ধকালৰ ভৱিষ্যত কি হ'ব সদায়তো চৰকাৰে অৰুণোদয় নিদিয়ে সদায়তো চৰকাৰে গ্ৰেছ ফি নিদিয়ে হয়তো ইয়াৰ পিছৰ চৰকাৰখন আহি একো দিব নোৱাৰা হ'ব পাৰে বা নিদিব পাৰে তেতিয়া এই যে বহি বহি খালো আমি মানুহবোৰে অৰুণোদয় পাই বহি বহি খালো বা কিবা কিবি চৰকাৰী সাহায্য পাই বহি বহি খালো ইয়াৰ পিছত আমি কি কৰিম ইয়াৰ পিছত আমাৰ অৱস্থা কি হ'ব সেই সম্পৰ্কে আমি ভাবিব নোৱাৰা হৈ যাম কিন্তু পিছৰ যিখন হয়তো চৰকাৰ আহিব বিজেপিৰে আহক বা কংগ্ৰেছৰে আহক বা কোনো বিৰোধীৰ আহক কিন্তু তেওঁলোকে হয়তো নলবও পাৰে তেওঁলোকে সেই আঁচনিসমূহ নিদিবও পাৰে দিব নোৱাৰিবও পাৰে তেতিয়া আমাৰ ভৱিষ্যত কি হ'ব সেই সম্পৰ্কে চৰকাৰে নেভাবে গতিকে প্ৰিয় দৰ্শক আমি ভাবিব লাগিব আমি ভবাব লাগিব আমাৰ চৰকাৰখনক বৰ্তমান যিখন চৰকাৰে আমাক শাসন কৰি আছে আমাক তেওঁলোকে উন্নত ৰাজ্য কৰিম বুলি আমাক কথা দি আছে সেই চৰকাৰখনক আমি বাধ্য কৰাব লাগিব যে সদনত গৈ তোমালোকে কাজিয়া লাগিলে নহব আৰু তেওঁলোকৰ কাজিয়া চাই আমি ৰং পালেও নহব আমি ৰং ৰহস্য কৰিবলৈ লৈছো আমাৰ মিডিয়া সমূহেও তাকে লৈ টিআৰপিৰ কাৰণে আমি আগবাঢ়িছো বা সৰ্বসাধাৰণেও সামাজিক মাধ্যমৰ বিভিন্ন মাধ্যমত কেৱল চৰকাৰৰ এই কথাবোৰ প্ৰচাৰ কৰে কিন্তু এই কথাবোৰ নকয় যে তোমালোকক আমি আমাৰ ৰাজ্য শাসন কৰিবলৈ দিছো ৰাজ্যৰ উন্নয়নৰ কাৰণে পঠাইছো ৰাজ্যখনৰ উন্নতিৰ কাৰণে পঠাইছো সমৃদ্ধিশালী কৰিবলৈ পঠাইছো তোমালোকে ৰাজ্যৰ সমৃদ্ধি চিন্তা কৰা কাজিয়া নহয় তোমালোকে কোনেও ভীমৰ বচন নিদিবা তোমালোকে কোনেও কাজিয়া নকৰিবা তোমালোকে কোনেও সুচালৈ নাযাবা তোমালোকে জেউৰালৈ তোমালোকে দা জাঠিলৈ সদনত যাবলৈ কাৰণে আমি তোমালোকক জনপ্ৰতিনিধি হিচাপে সদনলৈ পঠোৱা নাই এই কথাখিনি আমি জনতা সতৰ্ক হ'ব লাগিব জনতা যেতিয়ালৈকে সতৰ্ক নহওঁ তেতিয়া আমাৰ সদনত এটা কথা মনত ৰাখিব প্ৰিয় দৰ্শক সদায় এনে ধৰণৰ যুক্তি তৰ্ক কাজিয়া মাৰপিট আৰু তাৰ পিছত ৰাজ্যখনৰ কি হৈছে আপুনি মই একো গম নেপাওঁ টকা কেইকোটি আহিছে কেইকোটি খৰচ গৈছে কেইকোটি আপুনি মই ব্যৱহাৰ কৰিব পাৰিছো আপোনাৰ মোৰ পকেটৰ কিমান টকা গৈছে টেক্স দি আমি কোট কিমান দেউলিয়া হৈছো আমি আজি প্ৰতিবাদ উঠিছে যে ক্ষুদ্ৰ ব্যৱসায়ীখিনি অৱস্থা নাইকিয়া কৰিছে পুঁজিপতি ব্যৱসায়ীক চৰকাৰে আগস্থান দিছে এই ক্ষেত্ৰত দুই এজনে মাত মাতিছে আমি ৰাইজে মাত মাতিব পৰা নাই কাৰণ 1 কোটি জনতাক আমাক অৰুণোদয় দি পেলাই আমাক মুখ বন্ধ কৰি ৰাখিছে মাত্ৰ 1200 টকাত বা মাত্ৰ 2000-3000 টকাত আমাৰ মুখ বন্ধ হৈ গৈছে আৰু 2000-3000 টকা লৈ আমি সুখী হ'বলৈ বিচাৰিছো গতিকে প্ৰিয় দৰ্শক এটাই অনুৰোধ আমাৰ এনি টাইম 24 আজিৰ সম্পাদকীয়ৰ জৰিয়তে মই অসমৰ সমগ্ৰ ৰাইজলৈ সমগ্ৰ অসমীয়া জাতি অসমবাসীলৈ আহ্বান জনাইছো আমি সতৰ্ক হ'ব লাগিব নহলে ৰাজ্য চৰকাৰ বা বিৰোধীয়ে আপোনাক মোৰ কাৰণে চিন্তা নকৰিব যেন অনুভৱ হৈছে নহলে তেওঁলোকে সদনত উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা বা বিস্তৃত বৰ্ণনা নকৰি তেওঁলোকে আৰম্ভ কৰিছে হানাখুচাৰ ৰাজনীতিক আমি কেতিয়াও প্ৰশ্ৰয় নিদো গতিকে আমি সজাগ হ'ব লাগিব সতৰ্ক হ'ব লাগিব আজিৰ সম্পাদকীয় ইমানেই ইয়াৰ পিছত পুনৰ আন এটা বিষয় লৈ মই আপোনালোকৰ ওচৰলৈ আকৌ আহিম আজিলৈ বিদায় মাগিছো ধন্যবাদ